পুৰা সৰিয়হ ফুলি আছে। ভণ্টিহঁতৰ সৰিয়হ বাগানৰ ওচৰৰ মানুহ সকলোৱে সৰিয়হ খেতি কৰি আছে গাইছ। গতিকে মই আজি আকৌ সৰিয়হ উঠাবলৈ আহিলোঁ। আকৌ মোৰ মাৰ গাঁৱত আহিলোঁ। আগতেও এবাৰ ঠাইলৈ গৈছিলোঁ। এতিয়া কিছুমান সৰু হৈ আছিলে ন, সেই সৰু হৈ থকা নুফুলা সৰিয়হ বিচাৰি ছিঙিবলৈ আহিছোঁ। ভণ্টিহঁতৰ পথাৰ ৰবি শস্য। ভণ্টিহঁত গ'লেই, বৌ আহিছে, ভণ্টি আহিছে গাইছ। সৰিয়হ ইমান যে সৰিয়হ বৰমূৰীয়া দেউৰী গাঁৱৰ দেখিছে, গোটেই সৰিয়হ। ধান খেতি খতম হোৱাৰ পিছতে চব সৰিয়হ পুৰা। কি মৰম লগা দৃশ্য, কি সৌন্দৰ্য, নেচাৰেল বিউটি গাইছ। বৰমূৰীয়াত একো বস্তুৰ অভাৱ নাই। চব ধান চাউলো বিৰাট ধুনীয়া হয়, খেতি পথাৰ সৰিয়হও বিৰাট ধুনীয়া হৈছে। এই 4টালৈকে সৰিয়হ, অকল যিমান দূৰলৈকে দেখি পাওঁ সিমান দূৰলৈকে সৰিয়হ। চাৰিওফালে সৰিয়হ। এইটো এটা কালভাৰ আছে বাৰু, নদী টাইপৰ আছিলে এইটো। বাই বাই গাইছ।